নমস্কাৰ সকলোকে স্বাগতম জনাইছো। শেহতীয়া সময়ত আমি লখিমপুৰৰ এটা ভিডিঅ' ৰাজহুৱা কৰিছো যে মুখ্যমন্ত্ৰী নিৰ্বাচনী সভাত এগৰাকী মহিলাই ক্ষোভ উজাৰিছিল। বিজেপিৰ এখন পঞ্চায়তৰ নিৰ্বাচনী সভাত মুকলিকৈ ক্ষোভ উজাৰিছিল এগৰাকী মহিলাই। ভিডিঅ'টোত মহিলাগৰাকীয়ে স্পষ্টভাৱে কৈছিল যে তেওঁলোকে একো আঁচনিৰ সুবিধা পোৱা নাই। যদিও নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে, কিন্তু বাস্তৱত তেওঁলোকে একো পোৱা নাই। অৱশ্যে সেই নিৰ্বাচনী সভাখনত ফোন ইন ভাষণ দিছিলে মুখ্যমন্ত্ৰী সুশৰীৰে উপস্থিত নাথাকি ফোনেৰে ভাষণ দিছিল। সেই নিৰ্বাচনী প্ৰচাৰত উপস্থিত আছিল লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিধায়ক মানৱ ডেকা ইত্যাদি কৰি বিজেপিৰ শীৰ্ষ নেতা। আৰু মিটিংখন বা সেই সভাখন বিজেপিৰ দ্বাৰা অনুষ্ঠিত হৈছিল। এটা বিজেপিৰ দ্বাৰা যিহেতু অনুষ্ঠিত হৈছে, গতিকে তাত উপস্থিত থকা মানুহখিনিক সাধাৰণতে বিজেপিৰ সমৰ্থক বুলি ক'ব পৰা যায়। তেওঁলোকে বিজেপিকে ভোট দিব বুলি ক'ব পৰা যায়। কিন্তু মানুহগৰাকীয়ে চিধাচিধি ভোট নিদিওঁ বুলি কৈছিল, বিজেপিক ভোট নিদিওঁ বুলি কৈছিল, বিজেপিয়ে প্ৰতাৰণা কৰা বুলি কৈছিল আৰু বিভিন্ন অভিযোগ আনিছিল। এতিয়া সেই কথাখিনি কোৱাৰ পাছত এতিয়া হাহাকাৰ লাগিছে। মানুহগৰাকীয়ে মুকলিকৈ কথাখিনি কৈ দিয়াৰ পাছত এতিয়া বিজেপিত হাহাকাৰ লাগিছে। হাহাকাৰ লগাৰ পাছত শেহতীয়াকৈ আমি আৰু এটা অডিঅ' ক্লিপ ৰাজহুৱা কৰিব বিচাৰিছোঁ। এটা কথাটো হ'ল, সেই কথাখিনি কৈ দিয়াৰ পাছত চাঞ্চল্যৰ সৃষ্টি হৈছে, বিজেপিৰ ভিতৰ চৰাত অস্বস্তিৰ সৃষ্টি হৈছে। বিজেপিৰ পঞ্চায়ত নিৰ্বাচনী সভাৰ পৰা সেই কথাটো কোৱা হৈছে। তাৰপিছত সেই মানুহগৰাকীয়ে সেই ফোন ইনটোত স্পষ্টভাৱে কৈছে যে তেওঁৰ ঘৰলৈ এতিয়া লখিমপুৰৰ বিজেপি নেতাৰ সোঁত বৈছে। যিহেতু ঘটনাটো লখিমপুৰত যথেষ্ট ভাইৰেল হৈছে বা যথেষ্ট চৰ্চা হৈছে, গতিকে এতিয়া বিজেপি নেতাৰ সোঁত বৈছে। যিখিনি মানুহক কোনোদিনে তেওঁলোকে দেখা নাই, কোনোদিনে লগ পোৱা নাই বা কোনোদিনে তেওঁলোকে গুৰুত্ব নিদিয়ে, সেই প্ৰতিজন নেতাই তেওঁৰ ঘৰলৈ গৈ উপস্থিত হৈছে। কোনোবাই ফোন কৰিছে, কোনোবাই সুশৰীৰে উপস্থিত হৈছে। বিয়াগুম বিজেপি নেতাই তেওঁক গৈ তেওঁৰ ঘৰত সাক্ষাৎ কৰিছে। তেওঁ এইটো কৈছে যে তেওঁ বিজেপিৰ লগত যিহেতু জড়িত, তেওঁ বিজেপিৰ দায়িত্বত আছে, গতিকে তেওঁ কথাখিনি কিয় ক'লে, তেওঁ কথাখিনি উঠাই ল'ব লাগে, তেওঁ কথাখিনি কোৱাটো ভুল হৈছে ইত্যাদি বিভিন্ন ধৰণৰ বুজনি দিছে। অৰ্থাৎ কথাখিনি মিছা নাছিল, কথাখিনিক লৈ এতিয়া অস্বস্তি হৈছে। অস্বস্তি হোৱাৰ পাছত এতিয়া তেওঁলোকে ডেমেজ কণ্ট্ৰল বা কথাখিনি মেনেজ কৰাৰ চেষ্টা কৰিছে। কিন্তু মানুহগৰাকীও নাচুৰ বান্দা, তেওঁ কথাখিনি উঠাই ল'বলৈ বা কথাখিনি শেষ কৰিবলৈ বিচৰা নাই। ভোট নিদিয়া কথাটো উঠাই ল'ব বিচৰা নাই। গতিকে তেওঁ অডিঅ'ত স্পষ্টভাৱে কৈছে যে তেওঁক যিমান লগ কৰিলেও যি কৰিলেও তেওঁ কথাখিনি উঠাই নলয়, কথাখিনি তেওঁ অস্বীকাৰ নকৰে বা সেইখিনি কথাক লৈ ভুল তেওঁ স্বীকাৰ নকৰে। এতিয়া সেই অডিঅ' ক্লিপটো আমি আজি ৰাজহুৱা কৰিব বিচাৰিছোঁ যে মহিলাগৰাকীয়ে তেওঁৰ স্থিতি স্পষ্ট কৰিছে। এতিয়া অডিঅ' ক্লিপটো শুনিলে আপুনি ভালকৈ গম পাব যে কেনেদৰে বিজেপিয়ে এতিয়া এই সাধাৰণ ভোটাৰগৰাকীক, সাধাৰণ মহিলাগৰাকীক মেনেজ কৰিবলৈ ঘূৰি ফুৰিছে। কাৰণ লখিমপুৰত এই কথাটোক লৈ এখন কুদুবাহত জুই লাগিছে। কথাখিনি আমি ৰাজহুৱা কৰিম। কি কৈছে মানুহে? তাৰপৰা কালি মিটিঙলৈ লগ ধৰিছে, মানে মিটিঙলৈ ৱাৰ্ডে যে মিটিং নাপাতে জানো এতিয়া? হয়। তাৰপিছত কালি পদুমণি সেইবিলাক একদম আহি তাৰ প্ৰেচিডেণ্ট গাড়ী লৈ আহিছে, দুটাত কেইজন আহিছে লিডাৰ টপ হেৰিবিলাক যিবিলাক জীৱনত নাই, দেখিলে আমাক মাতে দিবলৈ টান পায়। আচ্ছা। কালি আহিছে, বলক বাইদেউ ওলাক বলক। মই কৈছো কেলে? আগতে মোৰ ঘৰত চোতাল, মই হেৰি বুলি চোতালকে দিয়ে, আজি কি কাৰণে আহিছে সেইটো মোক কোৱাচোন। অহাৰ কাৰণে কি কাৰণে আহিছে সেইটো কোৱা, কি উদ্দেশ্য লৈ আহিছে মই অকণ বুজিব বিচাৰিছো। কৈছে কেলে আপোনাকতো আমি মিটিঙত মহিলা মৰ্চাৰ ছেক্ৰেটাৰী বনাইছো প্ৰেচিডেণ্ট, আপুনি কেলে এনেকে কৰিলে? মই 100 বাৰ কৰিম বোলো, 100 বাৰ কৰিম। কিয় নকৰিম বোলো, কিয় নকৰিম বোলো? প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হলে বোলে তোমালোকৰ নিচিনা বোলে, তোমালোকৰ খেতি বাতি এইটোহে, আমাৰতো নহয়। তোমালোকৰ খেতি বাতি বুলি এইটোৱে, মিটিং পাতিলে ডাঙৰ MLA পকৰক দৰে বোলো লিডাৰৰ পইচা ভৰাই ল'বি, পিছত মিটিঙৰ মাথাত শিলগুটি সেইবিলাকতো মই গোৱাই নাই নিউজত বোলো। মাথাত বোলো বুটৰ শিলগুটি বনাবলৈ আমাক লৈ পৰিবি কেজি হিচাপে যোগ কৰি। আজি কিবা এটা হলে বোলে কালি ফৰ্ম ল'ব, কিবা এটা হলে আধাৰ কাৰ্ড ল'ব, কিবা এটা হলে ৰেষ্ট কৰিবলৈ দিব। তাৰপিছত দিবি, সেইটো সেইভাগে গ'ল। আকৌ মানুহ গোটাবলৈ দিবি, মিটিং পাতিব বুলি, আকৌ ফোন কৰিবি, মিটিং হ'ব আৰু জেছ কৰি ল'ব। সেই জেছ কৰা কেইটা ক'লৈ গ'ল? এবাৰ কেলে নহয়? এবাৰতো কেলে নহয়? 10 বাৰ কেলে দিয়? 10 বাৰ কি আমি দুখীয়া মানুহ 10 টকা মই বাৰু আছে, মোৰ আৰু নথকা মানুহ আৰু বহুত আছে নহয়। তেতিয়া আমাকে গালি দিয়ে, সদায় কিমান জেছ কৰি দিব লাগে বাইদেউ। সেইবিলাক কেলে নকৰে? কৰে কেলে?
ভাল কাম কৰিছে নে? কিমান ভাল কাম কৰিছে। তাৰপিছত কালি ক'ব সূতা কম্বল কোনেনো দিছিলে? সেইদিনাখন বোলো হিমন্তই পীযুষ গোটেইখন দেখোন কংগ্ৰেছৰ দালাল কেইটাই দেখোন গৈ তাত দালাল মাৰি আছে। কাক শুনাই থাকে ন? কৈছে আপোনাক মই কংগ্ৰেছত আছিলো বোলো মই এতিয়া বোলো বিজেপি মই বোলো যিমানে বিজেপিত তোমালোকে মোক সোমাইছা হ'লেও মোৰ বোলো খুব থাকে বোলো। হয় আপুনি কৈছে নাই মই আজিলৈকে মানে অৰুণোদয় হেৰি পোৱা নাই নাপালো ক'লে নাই আপুনি 10,000 টকা মইতো পোৱা নাই মোৰ ওচৰ চুবুৰীয়া পোৱা নাই, মোতকৈ দুখীয়াও পোৱা নাই। ময়োতো দুখীয়াই কিন্তু মোতকৈ দুখীয়াও পোৱা নাই। কিয় পোৱা নাই? মই কি সেইকেইটা লৈ আহি নিউজ কৰাই নাই বোলো, একোৱে কৰা নাই। সেইকেইটা লৈ পেলাই বোলো মই আৰু বহুত কথা আছে সেইবিলাকতো কোৱাই নাই। এইটো চুলুং চালাংকে যি পাইছো জিন্দগীটো নিজৰ উঠিবও পোৱা নাই। সেইদিনাখন যে কি ভগৱানে মিলালে বোলো, যি বিচাৰি ফুৰি আছিলো সদায়টোতে পাই গলো বোলো। সদায়তো জিন্দগীও পোৱা নাই বোলো, দেখিছোহে বোলে নিউজতনো ক'ত কি কথা। টিভিতে দেখি থাকো মোবাইলতে বোলো, ওচৰততো দেখিয়ে পোৱা নাই। আৰু সেইদিনাখন ভগৱানে বোলো এশগৰু মাৰিলে বোলো ভাগৰৰ মৃত্যু। সদায় চাগে বিচাৰি ফুৰিছিলো পাই গলো বোলো জেগাতেই। কৈছে হাঁহিও বায়ে কৈছে 100জন মুঠতে কালি এটাই বলেৰ গাড়ীত আহি নহয় মই কি হলেও বাধ্য লৈ গলেই বলক না বাইদেউ একদম ৰিকুৱেষ্ট কৰিছো আৰু নকৰিব দে বাইদেউ। মই কৈছো নকৰিব নহয়, কৈ দিছো মইতো জানেই মই ট্ৰাইবেল ছোৱালী বোলো। মোৰ লগত খেলি মেলি কথা নকৰো, গুলিলৈও ভয় নকৰো, হেৰিলৈও ভয় নকৰো। সঁচাটো সঁচাই, মিছাটো মিছা। কোৱাচোন সঁচা নাই মিছা? মই লুকাই কথা কৈছো নাই চুৰ কৰি কথা কৈছো যে এইবিলাক নোহোৱা নিউজ বজাইছো মই। পানী বিঘাটো সেই পানী দিছে সেইটো তেনেকে পৰি আছে। কোনটো ঘৰ হোৱা দেখোন চব হেৰি নাই। কেলে ডাঙৰ লেকচাৰ মাৰে? কি ডাঙৰ লেকচাৰ মাৰে? হেৰি লাখপতি বাইদেউ দিম বুলি এশবাৰ নিজৰ মোবাইল নাছিলে ডাঙৰ লোকৰ মোবাইলত লৈ ফুলিয়ে গ'ল। তাৰপিছত কি আকৌ ভিটিগম কাটিলে? যদি নোৱাৰে দিবই নালাগিছিলে। কেলে সেইবিলাক আমাক নচুৱাই ফুৰিলে? অন্যক নচুৱাইছে, মোক নচুৱাইছে। ছেক্ৰেটাৰী বনাক লাগিলে MLA বনাওক, নিজৰ কথা নিজেই গাই থাকিম, আনৰটো বাদ দিয়ক বোলো। আনৰটো আপোনাৰ ঘৰ পাই গৈছেগে নে? বাবাৰে কিছুমানৰ বাইদেউ আপুনি এনেকে তাৰপিছত কংগ্ৰেছৰ কেইটামানে লিডাৰ যিবিলাকত জেপিচি প্ৰেচিডেণ্ট খেলিছিলে সি কৈছে গোট যে বাইদেউ তুমি ৰুণু, মোৰ নাম ৰুণু, ৰুণু তুমি তোমাৰ জানো তুমিতো বহুত সাহস আছে বুলি আমি লাইফতো গম পাওঁৱে, তোমাৰতো সাহস, কিন্তু তুমি যে নিজটো বজাব সেইটো আমি ভবাও নাছিলে। আপোনাক কি খুৱাম? কি খুৱাবি? মই গাড়ী মাংস পাৰ্টি কৰি এনেকে গাড়ী অংক আনি খুৱাম দে বাইদেউ, কেতিয়া পাৰ্টি কৰিম এনেকে কৈছে দেই কংগ্ৰেছৰ কেইটাক লিডাৰ যিকেইটা আছে। আকৌ সিহঁতৰ বিজেপিৰ লিডাৰ কেইটা একদম গাড়ী বলেৰ' গাড়ী 2-3টা আহি কালি নহয় কি কবি একদম আহি বাইদেউ আমাক MLA ছাৰে গালি পাৰিছে, MLA ছাৰে এনেকে কৈছে, MLA ছাৰে মই MLA হওক লাগিলে আৰু MLA হওক বোলো, লাগিলে হেৰিয়ে হওক বোলো, গণশক্তি ৰিপুণ বৰাই বোলে ডাঙৰ লেখক গণশক্তিত উঠি তাৰ পকৰ ঘূৰিলো কি ডাল কৰিলে সি ডাল বুলি কৈছে। ইউটো ইয়াত খেলিলে আমাৰ ঘূৰালে লাইটত পইচাৰ কাৰণে জপিয়াই বোলো সেই বিজেপিত ভৰিব। সন্মুখত থিয় কৰাই দিম না কম নে নকম এনেকে কলো যে চুপ খাই গেলে। কংগ্ৰেছৰ বোৰ খালে আধা ধ্বংস কৰিলে। কি কথা আপুনিতো চাউল পায়? মই কৈছো কংগ্ৰেছত বোলো 35 কেজি পাইছিলো বোলো, বিজেপিৰ দিনত বোলো 10 কেজি পাওঁ। ভাল কাম কৰিছে। সেইটো ভাল। আমি আমাৰ খেতি বাৰ্তা নটা আমি 15 কেজি 35 কেজি চাউল আৰু 10 কেজি চাউল কি আমি বছৰ দিন মাহটো চলিব পাৰে নেকি? আমিতো কোনোবাৰ পৰা চৰকাৰৰ পৰা আমাকতো একো বস্তু হেৰি দিয়া নাই। নিদিলে যদি নিদিবি, আমি হাজিৰা কৰা হাজিৰা কৰিয়ে খাই থাকিম। কিন্তু এনে চুগা দিছো, ইটো দিছো, সিটো দিছো বুলি কেলে ইমান ডাঙৰ লেকচাৰ মাৰি থাকে? কেলে নিউজত বজাই থাকে সেইবিলাক অদকাৰী কথাবিলাক? নবজাবি তেনেকা বোলো। মই ভাল নাপাওঁ, অইনে ভাল পাইছে নাজানো। মই একদম আৰুতো একো কৰাই নাই, ঝাৰু দি যে কোবাবলৈ যোৱাই নাই। আৰু একবাৰ এনেকে থাকিম সময় লিডাৰ মোৰ গেটৰ সময় মই ঝাৰু লৈ বোলো খেদি ঝাৰু লগাই দিম বোলো। লগামে মই লগোৱা মাইকী লগাই দিম, কোবাই দিম একদম ডাঙৰটোকে কোবাম, সৰু চৰু নকোবাম। সৰু মানুহ কোবাই পেলাই একো কাম নাই। সিহঁতে দুখীয়া মানুহ কাম কৰি খায়, কিন্তু ডাঙৰক কোবালে নহয় সিহঁতৰ এনেই হেৰি হ'ব।
সেইকাৰণে ডাঙৰক কোবালেহে নিউজত উঠিম, সৰুক কোবালে কি নিউজত উঠিব? সেইকাৰণে ডাঙৰবিলাক চাব লাগে। মই সদায় ডাঙৰ লগত যুঁজিবলৈ বিচাৰোঁ। টকা নাথাকক, আপত্তি নাই, মুখটোতো আছে, মাৰিলে মাৰক বোলো, যি কয় কৰি থাক, কমেই বোলো। নহয় আচলতে এইটো ঠগামি কৰি থাকিব নাপায়তো, নহয় জানো? মিছা কথা ক'ব নাপায়, হয় নহয়? আপোনাৰ বোলো ঠগামি কৰি আছে, মিছা কথা কৈ আছে। 10 মান পুলি ৰুলো, 10 মান পুলি ৰুলো, লৈ কিমান গোট খুলি ইফালে ইফালে দৌৰাই ফুৰিলে, ইফালে মিছি অদকাই আজি দিব, কালি দিব। নালাগে তহঁতৰ, মই পুলি চুলি চব উগালি দলিয়াই দিলো, নালাগে, নোৰো, সেই আছা বোলো বুলি নোৰো বোলে। মোৰ নিজৰ আগত তহঁতে নোকোৱাকে পুলি ৰোৱা বোলো মাৰ গাণ্ডা আছে, পইচা নিদিয়াকে। সেইকেইটা কি হৈছে? পইচা দি ৰুইছো নেকি? পইচা নিদিয়াকে দেখোন মাৰ গাণ্ডা পুলি ৰুই আছে। কিমান লাগে পুলি? আচলতে মানে কি জানে নাই, মানে সিহঁতে লাজ পাইছে তো, এই কথা এনেকে ওলাই গ'ল, সিহঁতে বহুত লাজ পাইছে। গাত লাগি গৈছে, MLA মিনিষ্টাৰ ভাষণ দি থাকোঁতে আপুনি এনেকে কৰি দিছেতো, সিহঁতক পুৰা গাত লাগি গৈছে। সেইকাৰণে সিহঁতে ভাবিছে কথাবিলাক হয়, আমাৰতো আৰু নহ'লে বেয়া হৈ গৈ থাকিব, সেইকাৰণে আপোনাৰ কাষ চাপিছে সিহঁত। সেইকাৰণে আহি পেলাই একদম জোৰ জবস্তি কালি বলক না ৰণুবেদিও আপুনিতো বহুত সাহস থাক নাথাকক, সঁচা কথাই কৈছো। আমি ইমান পলিটিক্সত ঘূৰি দেখিছোৱে, কিন্তু আমি পলিটিক্স ডাঙৰ হৈও পোৱা নাই, সৰু হৈ আমি ঘৰত কাম কৰোঁ, খাওঁ, যাওঁৱেই। আমি সঁচাটোৱে ক'ব জানো, আমি তাত কি হ'ব কি নহ'ব সেইটো পাছৰ কথা আমি গমেই নাপাওঁ। কিন্তু আমাক সুধিছো পাইছেনে? নাই পোৱা, নাই পাই, সেইটো হয় নে নহয়? সেইটো হয় নহয়, সেইটোৱে আমি কৈ গৈছো। নোহোৱাটো নহয় বুলি, তাতনো আৰু কি কৰিলে আমি লাখ টকা দিলেও নোহোৱাটো নোহোৱাই কওঁ, পোৱাটো পাইছো বুলিয়ে কৈ যাম, তাত আমি কোনো হেৰি নাই, সঁচা কথাই ক'ম। কি আজি ক'বলৈ আহিছ ন? কি ক'বলৈ কি ক'বলৈ আহিছ? কি ক'বলৈ আহিছ? নহা মানুহ মোৰ ঘৰত পাইছ, মোৰো নহা মানুহ আজি আহিছে, কি কাৰণে আহিছে? তহঁতে যদি আগৰ পৰা আহিলে তহঁতক ইমান চিনি পাওঁ, সময়ত মোৰ ঘৰ, মই তহঁতক কিমান, মোৰ ল'ৰাও কিমান ডাঙৰ এটা পঢ়া দুখীয়া কৰি ইমান কষ্ট কৰি মই পঢ়াই, মোৰ ল'ৰা আজি ডক্টৰ যোৰহাট কলেজত বোলো, JP কলেজত বোলো, অল অসমে জানে মোৰ ল'ৰা আজি অসমৰ বোলো ষ্টেণ্ড কৰি পাছ কৰি দিলে, ষ্টাৰ পাই গৈ বোলো অসমে যোৰহাট কলেজত আজি মোৰ ল'ৰা বোলো হেৰিত বোলো আজি প্ৰফেচাৰ কৰি আছে, বুজিছ? কিমান কষ্ট কৰি পঢ়াই বোলো, ডিঙি চেন দে হাজিৰা কৰি মোৰ ল'ৰাক পঢ়াইছে। তহঁতে আহিছিলে তেতিয়া এদিন সুধিবলৈ, অসমে জানে, হিমন্তই নাজানে নেকি? আনকি হিমন্তৰ কি তৰুণ গগৈ আমাৰ ল'ৰা বোলো জাপি দিয়া হেৰি দিয়ে সমৰ্থন জনাইছে, অসমৰ মোৰ ল'ৰা জানে, ষ্টেণ্ড কৰি পাছ কৰা আছে, গোটেই অসমে জানে, কোন নাজানে বোলে দুখীয়া। কিন্তু তহঁতে আজিলৈকে কি হেৰি কৰিলি? তহঁতে দালালৰ পকৰ ঘূৰি দালাল হেৰি কৰি পইচা গোটাই, আমি নগোটাই, আমি কষ্ট কৰিছো, তহঁতে জানে নাজানে? চুপচাপ গুচি গ'ল। আগত বোলো দুখীয়া আছিলে, এতিয়া ঘৰ বনোৱা নাই, দুখীয়া হ'ব পাৰে, কিন্তু মন দুখীয়া এতিয়া নহয়। তহঁতক এতিয়া মই ৰাখিব পাৰো, MLA পকৰ নোযোৱাকে মই নিজে চলিব পাৰো, মই নিজে MLA বনিব পাৰো। ইমানো নহয়, সেই দিন গ'ল বোলো। মোৰ যেতিয়া বোলো মোৰ হেৰি আছিলে, বহুত ব্যৱস্থা নাছিলে, সেই দিন গ'ল। এতিয়া মোৰ বোলো ঘূৰিলে, এনেকে ময়ো গাই দিছো। নিজৰ ষ্টেণ্ডত থাকক, আপুনি পুৰা হিৰো হৈ যাব, নিজৰ ষ্টেণ্ডত থাকিব। এইটোতো এতিয়া মোৰ ল'ৰা ইমান যোৰহাটৰ কলেজত হেৰি কৰে, বিদ্যুৎ বৰা বুলিলে চাবচোন, চবেই জানে। যোৰহাটত প্ৰিন্সিপাল ছাৰে হেৰি কৰে, কিমান মোৰ ল'ৰা অসমৰ ভিতৰত ষ্টাৰ হেৰি কৰি পাছ কৰা প্ৰত্যেক হেৰিতে। এতিয়া আপোনাৰ ওচৰত কৰিবলৈ গৈছে নাই? নহ'লেতো আপোনাৰ কেতিয়াও নগ'ল তেনেতে, এনেকুৱা হেৰি নোহোৱা হ'লে। সিহঁতে গাড়ী গৈছে ন? আপোনালোকে নিউজ লাইভত কেলে আপুনি তাত দিবলৈ, আপুনি বহি থাকোতে আমি গম পাইছো এইজনী কি হৈছে, সেইখিনিতে ওচৰত বহি পালেগে যে অঁতৰাই আনিম বুলি ভাবিছিলো। মই কৈছো অঁতৰাই কেলে আনিবি বোলে, মই বহা জেগা পৰা অঁতৰাব পাৰিব নেকি? কোন বাপেৰে পাৰিব মোৰ বহাৰ পিছত অঁতৰাব? কোনে পাৰিব? কোন নাছিলে? তহঁতেতো টকা দি লৈ, তহঁতে গাড়ী ভাড়া কৰিছে লৈ গ'ল। তহঁতে আমি বজাৰলৈ গ'লে বোলো গাড়ী নিজে ভাড়া ভৰি পেলাই যাওঁ বজাৰ কৰিবলৈ। তহঁতৰ মিটিঙলৈ যে টকা দি ফ্ৰী গাড়ীত আহিব পাৰিছো, ফ্ৰী গাড়ী বুলিহে গৈছো। টকা ভৰি যাম নেকি মিটিং চাবলৈ? সিহঁতে অকমান লক্ষ্য কৰিছিলে কথাটো ন? কৈছে এই বাইদেৱে যে নিউজ লাভত বহি সিহঁতকৰ ওচৰত পালেগে, কিবা এটা সুধিলে কৈ দিব নেকি, কিবা কিবি গাব নেকি, বকিব নেকি, তেনেকে লাগে। এতিয়া মাতি আহিলেতো জমজমাই উঠি আহিব, তাতে বকি দিব। সেইকাৰণে মাতিব আনিব নহ'লে ভাবিছিলো তামোল চামোল ইফালে কিবা এটা খাওঁকে আহক বুলি মাতি আনিম বুলি, কিন্তু ক'লে দৰকাৰ নাই বুলি ক'ব যে।
এনেকেও গাবতো সি ভয়ো নকৰে সি কোবাইও দিব পাৰে দৰকাৰ হ'লে কৈ দিব না চেণ্ডেল কোবাই জাপ ঝুপ লগাই দিম বুলিও কৈ দিয়ে ভয়ো দৰকাৰ হ'লে মিটিঙতে চেণ্ডেল দি কোবাইও দিব পাৰে ঠিক নাইতো ই বজাৰতো পুলিচ চলিচ একো ভয় নকৰে নকৰো বোলো মই নকৰো কেলে ভয় কৰিম মই পুলিচৰ উদাহৰণ নাই তহঁতৰ খোৱা নাই কাৰো খোৱা নাই যোনটো সুধিব সঁচা কথা নোহোৱাটো নাই বুলি ক'ম কেলে ভয় কৰিম কেলে কৰিম নহয়তো নহয় হয়তো হয় মই কি নিমখ ভাত খাই পেলাই বোলে কি মই জহা চাউলৰ ভাত খাই বোলে কপাৰটি চাউল খাই জহা চাউলৰ ভাত খাইছে বুলি ক'ম নেকি তহঁতৰ আগত যোনটো আছে সেইটোৱে হয় নাইতো নাই দৰকাৰ নাই নহয় কাৰো শিকোৱাত মই বুজি যোৱা মানুহ নহয় মই ট্ৰাইবেল বেল এতিয়া মোকো একো ক'ব নোৱাৰা হ'লতো মইতো দলৰ মানুহ নহয় মইতো কাৰ মানুহ নহয় হা মোকো সিহঁতে একো ক'ব নোৱাৰা হ'ল যে এইটো ডিলিট কৰক কিবা কৰক হা এতিয়া বোলে আপুনি কৈ দিয়ক মোক কৈছে দে কালি কৈছে হেৰি কৰি দিয়কচোন বাইদেউ আপুনি ৰিকুৱেষ্ট কৰি পেলাই নিজৰ লগত কৈ দিয়কচোন সেইটো বস্তুটো ডিলিট কৰিবলৈ কওকচোন আৰু আপুনি মোক কালি কৈছিলোঁ দে এটা কথা আপুনি এইটো মোক মিছাকৈ শিকাইছে কাৰণে শিকোৱাৰ কাৰণে মিছা হেৰি নিউজ দিছে দি পেলাই বুলি আপুনি কওকচোন এনেকৈ কৈ পেলাই মই পট বুলি কৈছোঁ মই কি উল্টা পাল্টা কৰা বোলে সেইটো 2 নম্বৰীয়া মানুহ নেকি মই তেনেকুৱা কথা তহঁতে শিকালে বুলি তই শিকাত যাবলৈ মোক এইটো মিডিয়াও শিকোৱা নাই কোনোবাই শিকোৱা নাই ন যোনো সঁচা কথাটোৱে মই গাইছোঁ তহঁতে শিকালে বুলি আকৌ মই বেলেগে নিউজ বজাম কি কথা ক'বলৈ আহিছে সেইবিলাক এনেকে কৈ দিলো যে গুচি গ'ল তেনেকেও শিকাইছিলেগে আহি পেলাই কওকচোন আপুনি আপোনাক নিউজ এটা ল'ম আপুনি এনেকে কৈ দিব মই কোনে চৰত বোলো দাঁত চিঙাই দিম বোলো একেবাৰে পিটিম বোলো পিটা পিটি লুটা লুটি হৈ যাব তেনেকে কথা মোক নেকি মই সৰু বাচ্ছা নহয় তহঁতে যোনে যি শিকাব সেইটোকে কৈ যাম নিজৰ বিবেক যিটো আছে কি জানো মই ক'ত জানো কহে শিকিম মই বোলো ইংলিছ টকিং কৰিব নাযাওঁ বোলো মই যোনটো জানো সেইটোৱে মই ক'ম মই বেছি দেখুৱাবলৈ নাযাওঁ তহঁতৰ নিচিনা বোলো MLA পকত ঘূৰি ঘূৰি মিনিষ্টাৰ পকক ঘূৰি বোলো টকা আনি চলিবলৈ সেইটো মানুহ আমি নহয় আমি কষ্ট কৰা ধন খাইছো গ'ল মাইকী মানুহকেইটা চুপচাপ হ'ব দিয়ক তেতিয়াহ'লে কেতিয়াবা